কৃষ্ণ সেহি মহাসত্য সেহি হে মংগল সেহি মহা পুণ্যচয় কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ গুণ নাম অদ্ভুত সেহি মৰম। পুনৰ পাঠে আমাক কেইটিমান বৰ সুন্দৰ দৰ্শন দিছে যে যিটো বাক্য হবে কৃষ্ণক নকহে নকৰে নাম প্ৰখ্যাত সেহি মিছা বাক্য সেহিটো অসতি অসন্তৰ কথা যত। আমি সেইকাৰণে যিকোনো কথা কওঁতে আমাক বাক্য সদাচাৰটো ৰাখিবলৈ কৈছে আৰু বাক্য সদাচাৰ তেতিয়াহে হ'ব যেতিয়া আমি কৃষ্ণ শব্দৰে আৰম্ভণি কৰিম, হয়নে? কৃষ্ণ শব্দৰে আৰম্ভণি কৰাৰ লগে লগে আপোনাৰ মোৰ সেই বাক্যকেইটাত বেয়া শব্দ ব্যৱহাৰ নহয়। আপোনাৰভাৱে প্ৰমাণ কৰিবচোন, হয়নে নহয় বাৰু? এতিয়া সেইকাৰণে আপোনাৰ মোৰ গৃহতো এই ভকত সেৱা ব্যৱস্থাটো থাকিব লাগে। আমাৰ ভকতসকলে কৰে এইটো বৰ সুন্দৰ দৰ্শন যে কোনোবা এজন ভকতে যদি বোলে তেওঁ মনত বেয়া ভাৱনা লৈ থাকে, বোলে তেওঁ মোক সেইদিনা এনেকৈ ক'লে, গতিকে মই আজি তেওঁক ঘৰত গৈ ভালকৈ দুষাৰমান কৈ থৈ আহিম, হয়নে বাৰু? এই ধাৰণাটো লৈ পেলাইনি যেতিয়া আহিব, অহাৰ পিছতে বোলে দৰ্জাখন খুলিয়ে তেখেতক দেখা পালে, দেখা পোৱাৰ লগে লগে বোলে বাপ আপুনি আহিলেনে? কৃষ্ণ কৃষ্ণ বাপ আহকচোন আহক, আপোনাৰ চৰণধূলিয়ে আমাৰ আজি গৃহ পবিত্ৰ হ'ল, আপোনাক দৰ্শন পাই বহুত কৃতাৰ্থ হ'লোঁ, আহকচোন আহক। এনেধৰণে গৈ পেলাইনি যেতিয়া আপুনি আসন পিখন দিব, হয়নে বাৰু? তেওঁৰ মনটো দৰ্জা মুখতে সলনি হৈ গুচি যাব, হয়নে নহয় বাৰু বাপ সমস্ত? হে তেওঁ মনতে ভাবিব, মইচোন এনে বুলিহে ভাবি আহিছিলোঁ, তেওঁ দেখোন মোক এনে বুলিহে ভাবে, দেখোন তেওঁ মোক দেখোন বহুত শ্ৰদ্ধা ভক্তিহে কৰে। এই ব্যৱস্থাটো সেইকাৰণে আপোনাৰ মোৰ থাকিবই লাগে যিকোনো মুহূৰ্তত। এই কাৰণে কৈছে যে ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিলে আমাৰ কি হয়? আমাৰ বাক্যত সদাচাৰ আহিব আৰু সেইটো বাক্যক অসতি বুলি কৈছে যিটো বাক্যত পৰচৰ্চা পৰনিন্দা হয়, যিটো বাক্যত বেলেগ শব্দ ব্যৱহাৰ কৰা হয়, বেলেগ অৰ্থত ব্যৱহাৰ কৰা হয়, লোকৰ সমালোচনা সোমাই থাকে, এইবিলাক অসতি সংগ বুলি কৈছে। তাৰপিছত ক'লে সেহি মহাসত্য সেহিহে মংগল সেহি মহাপুণ্যচয় কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ গুণনাম অদ্ভুতয়। ভগৱন্তৰ নাম থকা সেই বাক্যকেইটাহে পৰম পুণ্য পৰম সত্য বুলি কৈছে, বাকী সকলো মিছা। তাৰপিছত পুনৰ এইখিনিতে এটি শব্দ ব্যৱহাৰ কৰিলে সেহি মহাৰম্য মহন্তৰ তাত বাঢ়ে প্ৰীতি নৱ নৱ মহন্তে তাহান্তে প্ৰেম উপজায় মনৰো মহা উৎসৱ। আমাৰ ভকতসকল সেইকাৰণে সদায় আনন্দত থাকে। ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰাৰ লগে লগে আপোনাৰ মোৰ হৃদয়ত পৰমানন্দ আহিবলৈ আৰম্ভ কৰিব, হয়নে বাৰু? কাৰণ ভকতসকলে জানে এইখন মায়া সংসাৰ। ভকতে মায়াটো চিনি পায়, চিনি পোৱাৰ কাৰণে সেই মায়াবিলাকে বৰ বেছি প্ৰভাৱিত কৰিব নোৱাৰে ভকতসকলক। সেইকাৰণে ভকতসকলৰ মনত পৰমানন্দ থাকে, পৰমানন্দ আহে। সেইকাৰণে তেওঁলোকে বৰ সুখ দুখৰ পিছত পৰি নাথাকে, হয়নে? এই কথাটো কৈছে। আৰু সেই ভকতসকল কি? প্ৰেম উপজায় মনৰো মহা উৎসৱ। এতিয়া আপোনাৰবোৰ হৃদয়ে হৃদয়ে ইয়াত প্ৰেমৰ ভাৱনা আছে নাই বাৰু? কাৰোবাৰ মনত বেয়া ভাৱনা আহিছেনে বাৰু এই সময়ত? কাৰো মনত বেয়া ভাৱনা নাই। কিয়?
আপোনাভাৱে নাম বস্তুক শ্ৰৱণ কৰি আছে। এই নাম বস্তু শ্ৰৱণ কৰি থকাৰ কাৰণে আপোনাভাৱৰ হৃদয়ত প্ৰেম ভাৱনা জাগৃত হৈছে। সেইকাৰণে গুৰুজনাই লিখিছে, অ হৰি নাম ৰখে অ বৈকুণ্ঠ প্ৰকাশে। এই বৈকুণ্ঠত প্ৰকাশ হৈ আছে কি? হৰি নাম অমৃত, হয়নে? হৰি নামৰ নৈ। অ প্ৰেমৰ অমৃতৰ নদী। সকলোৰে হৃদয়ে হৃদয়ে প্ৰেমৰ নৈখন ববলৈ আৰম্ভ কৰিছে। সেইকাৰণে এই মুহূৰ্তত কাৰো ইয়াত বেয়া ভাৱনা নাই, হয়নে বাৰু? এয়া হৈছে নামৰে মহিমা, ঈশ্বৰৰ নাম বস্তুৰ মহিমা। সেইকাৰণে কৈছে যে সেই শব্দবিলাক ব্যৱহাৰ কৰিলে পৰম সত্য হয়, পৰম নিৰ্মল হয়। হেহিষে হৰিষ বঢ়াৱে হেহিষি সুখয় সুখ সংসাৰ উত্তম শ্লোকৰ গুণ যশ গাৱে যিটো বাক্য নিৰন্তৰ। আৰু এই বাক্যবিলাকে আমাৰ সুখ সংসাৰৰ পৰা উদ্ধাৰ কৰি আনন্দৰ যি পৰমানন্দ সেই অৱস্থাটোলৈ লৈ আহিব পাৰে, হয়নে বাৰু? সেইকাৰণে আপোনাক মোক কৈছে, হে জীৱসকল, ইহকালত আনন্দ, পৰকালত সদ্গতি পাবলৈ হ'লে নামক আশ্ৰয় কৰা, হৰি নামৰ হেতু বান্ধা, হয়নে? এই ৰাম বৈকুণ্ঠতে বহি আছে প্ৰভু নাৰায়ণ। তাৰ সংগে বহি আছে বৈষ্ণৱ 12জন। এই ৰাম বৈকুণ্ঠলৈ যোৱা যদি বন্ধু হপৈ অ হৰি নামৰ হেতু বান্ধা পাৰ হবলৈ, হয়নে? ভগৱন্ত ৰামে তেতিয়াতে দেখুৱাই থৈ গ'ল, বোলে সংসাৰৰ সাগৰ পাৰ হ'বলৈ হ'লে হেতু বান্ধিব লাগিব। তেওঁ হেতু বান্ধি দেখুৱাইছিলে। বান্দৰসকলৰ হতুৱাই শিলৰ হেতু বান্ধিছিলে, হয়নে? আপুনি মই নামৰ হেতু বান্ধিব লাগিব। সাগৰখন কি বাৰু? তেওঁ সাগৰ পাৰ হৈছিলে নহয়। আপোনাৰ মোৰ এই সংসাৰৰ সাগৰখন পাৰ হ'ব লাগিব ক'ত? ৰাম নামৰ হেতু বান্ধি পেলাই, দেই বাৰু। এই ধৰণে ভকতৰ সংগ ৰাম নামৰ হেতু বান্ধি আপুনি মই বৈকুণ্ঠলৈ গমন কৰিব লাগিব। ইয়াৰ ইমান সুন্দৰ উপায় দিছে। তাৰপিছত ক'লেগে শেষত, নানা চিত্ৰ পদে ৰখিত হিষি বাক্য শুনন্তে অমৃত প্ৰায় কিন্তু হৰি যশ জগত পবিত্ৰ নাহিকে জাত সদায়। হৰি নামে জগত পবিত্ৰ কৰে বুলি কৈছে। সেইকাৰণে ভগৱন্তৰ অন্য এটা নাম পতিত পাৱন, হয়নে বাৰু? গুৰুজনাই কীৰ্তনত লিখিছে যে পতিত পাৱন, কীৰ্তন নহয় গুণমালাত লিখিছে পতিত পাৱন। বোলে গোবিন্দ 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 তোমাৰ নাম, পতিত পাৱন তোমাৰ নাম। এই হৰিনামতো এষাৰ গাইছে। পতিত পাৱন বুলি কেলৈ কোৱা হৈছে? পতিত মানে হৈছে পাপী আৰু পাৱন মানে হৈছে পবিত্ৰ কৰা, হয়নে? ভগৱন্তই বোকাই মানে লুটুই পুটুই হৈ থকা, পাপেৰে লুটুই পুটুই হৈ থকা পাপী এজনকো পবিত্ৰ কৰিব পাৰে বুলি কৈছে। সেইকাৰণে তেওঁ অন্য এটা নাম পতিত পাৱন। সেইকাৰণে আমাৰ ভকতসকলৰো চিন্তা আৰু ভাৱনা সেইটো হ'ব লাগিব, হয়নে বাৰু? আমি কি কৰিব লাগিব জানে? আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব পাৰিব লাগিব। ভকত ইমানেই পবিত্ৰ আৰু নিৰ্মল হ'ব পাৰিব লাগিব যে হে প্ৰভু, তুমিতো তোমাৰ সন্তসকলক সুহিত বুলি কৈছাই, তোমাৰ ভকতসকলতো তোমাৰ প্ৰিয় হয়েই, আৰু তেওঁলোককতো তুমি কৃপা কৰিবা, ইয়াত আমাৰ কোনো দ্বিধাবোধ নাই। কিন্তু এই পাপীসকল যে আছে, যিবিলাকে বেয়া কৰ্ম কৰি আছে, বিভিন্ন ধৰণে বেয়া ৰাস্তালৈ গৈছে, প্ৰভু এইসকলক কোনে উদ্ধাৰ কৰিব? এইসকলতো তোমাৰেই সন্তান, হয়নে নহয় বাৰু? এইসকলতো তোমাৰেই অংশ। এইসকলকনো কোনে উদ্ধাৰ কৰিব প্ৰভু? তুমিয়ে উদ্ধাৰ কৰিব লাগিব। এনেধৰণে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব পাৰিব লাগিব দেই। ভকত ইমানেই পবিত্ৰ আৰু নিৰ্মল হ'ব পাৰিব লাগিব যে প্ৰভু তুমি ভকতসকলক উদ্ধাৰ কৰিবা সঁচা, কিন্তু এই পাপীসকলকো উদ্ধাৰ যাতে কৰা, সুমতি প্ৰদান কৰা, যাতে তেওঁলোকেও গতি পাব পাৰে। এনেকুৱা ধৰণৰ পবিত্ৰ ভাৱনা লাগিব আপোনাৰ মোৰ দেই।
সেইকাৰণে ভকত হ'ব পাৰিব লাগিব বুলি আমাক কৈছে। পুনৰ অকণমান পাঠ হওক আৰু এটি কাহিনীৰে আপোনাসৱৰ আগত অকণমান পিছতে প্ৰকাশ কৰা হ'ব যে ভগৱন্তই আপোনাক মই 100 টকা এটা দি পঠিয়াইছে বাৰু দেই। কৃষ্ণ কৃষ্ণ। এইখিনিতে আৰু দুটিমান বৰ সুন্দৰ কথা প্ৰকাশ কৰিছে পদে, যে যি কথাটো কৃষ্ণ আচন্ত সাক্ষাৎ মহামহন্তৰো গতি, নিৰ্মল ভকত সকলে তাতেহে কৰন্ত সদায় ৰতি। যি ঠাইত প্ৰভু ভগৱন্তৰ নাম আশ্ৰয় হৈ থাকে, তেৰাৰ ভকতসকল থাকে, সেই ঠাই মহাপুণ্য মহানিৰ্মল বুলি কৈছে। আৰু সেই ভকতসকলে সদায় সেই ঠাইবিলাকহে বোলে ভাল পায় দেই। আমাৰ ভকতসকলে বৰ বিষয়ী কথা পতা বা বৰ বিষয়ী জঞ্জালত থাকি মানে ভাল নাপায়। য'ত হৰি কথা ৰতি হয়, সাধুৰ সংগ হয়, ঈশ্বৰৰ নাম বস্তু প্ৰকাশ হয়, তাতহে বোলে থাকি বেছিকৈ ভাল পায় আমাৰ ভকতসকল। এই কথাটো বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। সেহি মহাবাক্যে লোকসমূহৰ পাতেক কৰে বিঘাত, কেশৱৰ যশে অংকিত যি নাম প্ৰতিপদে আছে জড়িত। ইয়াতে কৈছে সেই মহাবাক্যবিলাকে লোকসমূহৰ বা জগতৰ সমস্ত পাপবিলাক বিঘাত কৰে। মানে আজি আমাৰ তাঁতি বাপে এই চাউণ্ডটো ব্যৱহাৰ কৰি পইচা 2 টকামান বেছিকৈ খৰচ কৰিছে, কিন্তু ভাগৱতে কৈছে জমা হৈছে, হয়নে বাৰু? 1 গুণ লগাইলে অনন্ত গুণ হয়, নজানি মুগুধ হবে ধন সাঞ্চিত হয় বুলি কৈছে। বোলে বাস্তৱসন্মত উদাহৰণটো কি? আমাৰ ইয়াত দেউতাসকল আছে নহয়, খেতিয়ক দেউতাসকল। তেওঁলোকে বাৰিষাৰ খেতি কৰিবৰ সময়ত কি কৰে? কঠীয়া ৰাখে নাই? কঠীয়া 40 কেজি ৰাখিলে বা 1 মোন ৰাখিলে, সেই 1 মোন কঠীয়া সিঁচাৰ পিছত যেতিয়া খেতিটো কৰা হয়, সেই খেতি 4-5 মাহৰ পিছত খৰচ কৰিছিলে 1 মোন, আৰু তাৰ পৰা কিমান ওলাই বাৰু আপোনালোকে কওকচোন, হয়নে নহয়? 6 মোন 7 মোন বা যিমান আগলৈ যিমান পায়। পৃথিৱীয়ে মানে আপোনাক মোক 1 মোন লগালে 10 মোন ধান দি আছে, তেতিয়াহ'লে ভগৱন্তই বাৰু নিদিবনে আপোনাক মোক, হয়নে নহয়? সেইকাৰণে কৈছে ভগৱন্ত বস্তুত 1 গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। আমাৰ কিছুসকল ভকত আছে নহয়, দিলেনো কি হ'ব, হয়নে নহয় বাৰু? নিদিয়াকৈ থকা ভাল। বোলে বছৰটোৰ মূৰত বোলে ভাগৱতৰ পালৰ দক্ষিণা কিমান? বোলে 55 টকা। হিচাপ কৰি দিব 55 টকা, হয়নে বাৰু? 5 টকা এটাও নিদিয়ে, 60 টকা এটাও নিদিয়ে, হয় নহয় বেছিকৈ? এই গতি হ'লে মানে বাৰু কেনেধৰণে হ'ব আমাৰ অৱস্থাটো? নহ'ব। সেইকাৰণে ইয়াত কৈছে যে ভগৱন্ত বস্তুৱে আপোনাক মোক 4 হাতে দিব। তেওঁ অসুৰ বধ কৰিবলৈ 1 আঙুলি ব্যৱহাৰ কৰে, চক্ৰখন, আৰু ভকতক কৃপা বৰীক্ষণ কৰিবলৈ তেওঁ 4 হাত ব্যৱহাৰ কৰে। 2 হাতে দহু আঙুলিৰে ভগৱন্তই বাঁচুৰি বজাবলৈ আৰম্ভ কৰে, মংগল ধ্বনি বাঁচুৰি, হয়নে? তেতিয়াহ'লে এই ভগৱন্ত বস্তুৱে আমাক ইয়াত কৈছে যে সেই ধৰণৰ বাক্যবিলাকে লোকসমূহৰ জগতৰ উপকাৰ সাধন কৰে। এই চাউণ্ডটো যিমানলৈ গৈছে, 4 মুঠি জীৱ আছে, উৰণ আকাশত উৰি থকা, বুৰণ পানী তলত থকা, হয়নে? গজন গছ-গছনি গছ-গছনি তৰুতীৰ্ণ সেইবিলাক, আৰু ভ্ৰমণ আপুনি মই বিভিন্ন ধৰণৰ ঘূৰি ফুৰা জীৱবিলাক। এই 4 মুঠি জীৱৰে বোলে কল্যাণ হয় ভাগৱত শুনিলে, হয়নে? ইয়াতে কৈছে সেইকাৰণে লোকসমূহৰ পাতক কৰে বিঘাত। তাৰমানে এই পবিত্ৰ স্থানত যদি কোনোবা এটা জীৱৰ প্ৰাণো গুচি যায়, তেতিয়াহ'লে সেই জীৱটো ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হয়। এই ভগৱন্তৰ নাম অমৃত ইমানেই পবিত্ৰ। তাৰপিছত ক'লেগে কহন্তা থাকিলে আপুনি শুনয়, আপুনি থাকিলে গাও শুনয়, একলৈ স্মৰয় যিটো হৰি নাম, সেহিষে মুখ্য কপায়। কোনোবা এজন যদি কোৱাৰ ব্যক্তি থাকে, আপোনাক শুনিবলৈ কৈছে, আপোনাক মোক শুনিবলৈ কৈছে, হয়নে বাৰু?
আৰু কোনোবা যদি শ্ৰৱণ কৰোঁতা থাকে তেনেহ'লে আপোনাক মোক কীৰ্তন কৰিবলৈ কৈছে। আৰু সেইটোত পুণ্য হয়েই, অকলেও স্মৰৈ। কোনোবা এজনে যদি হাবিত গৈ পেলাই কৃষ্ণ কৃষ্ণ বুলি কৈ অকলেও যদি স্মৰণ কৰি আছে নহয়, বা বাটেদি গৈ থাকোঁতে অকলেও যদি হৃদয়ত ৰূপটো লৈ স্মৰণ কৰি আছে নহয়, সেইটো মুখ্য পাৱই বোলে, সেইজনো বোলে ভগৱন্তৰ পৰম কৃপা পাবলৈ সক্ষম হয়। চাওকচোন বাৰু তেতিয়াহ'লে। সেইকাৰণে সেই নৰসকল তোমোৰা হবে অকল খোৱা বোৱাত নাথাকি অকণমান ঈশ্বৰ বস্তুলৈ অকণমান লক্ষ্য কৰা, হয়নে ভাৱ? এটা সৰু ল'ৰা আছিলে, সৰু ল'ৰাটোক ভগৱন্তই মানে সেই সৰু ল'ৰাটোক দেউতাকে পইচা 100 টকা এটা দিলে বজাৰলৈ যাবৰ কাৰণে। বোলে বজাৰলৈ যোৱাচোন, বজাৰৰ পৰা আহাগৈ, বজাৰৰ পৰা কেইটামান ভাল ভাল ফল মূল কিনি আনাগৈ। সৰু ল'ৰাটোক পইচা 100 টকা দি বজাৰলৈ পঠিয়াই দিলে। তেওঁ সেই পইচা 100 টকাটো লৈ বজাৰ পালেগৈ। বজাৰত গৈ পেলাই দেখিলে, আপোনালোকেতো জানেই, বিভিন্ন ধৰণৰ মানে বজাৰত খেল ধেমালি হৈ থাকে, হয়নে বাৰু? আপোনালোকে পৰিৱেশটো ইমান হুলস্থুলীয়া নকৰিব, নহ'লে শ্ৰৱণ কৰোঁতাসকলৰ অলপমান অসুবিধা হয়। মনে মনে আহিব, মনে মনে যাবচোন, কথা নাপাতিব, নিজৰ নিজৰ ৰাস্তাত গৈ থাকক সকলোৱে। পইচা 100 টকাটো দি বজাৰলৈ পঠিয়াই দিলে। বজাৰ গৈ পালেগৈ। বজাৰত মানে বিভিন্ন ধৰণৰ খেল ধেমালিৰ তামাচা হৈ থাকে। তেওঁ গৈ পেলাইনি মানে মানুহ এখিনি জুম পাতি আছিলে, কিনো ওলাইছে বুলি গৈ তাতে সোমাই দিলে নহয়। তাতে দেখি পালে, বন্দাৰী এজনে সৰু বান্দৰ পোৱালি এটা নচুৱাই আছিলে, হয়নে বাৰু? গৈ পেলাই দেখিলেগৈ, চালেগৈ, বা দেখোন বৰ ধুনীয়াকৈ নাচি আছে দেখোন বান্দৰটো, হয়নে বাৰু? বান্দৰ নাচটো চাওঁতে চাওঁতে বিভোৰ হৈ গ'লহি। পাহৰি গ'ল দেউতাকে যে পইচা 100 টকাটো ফল মূল কিনিবলৈ দিছিলে। তেওঁ চাই ইমানেই ভাল পালে যে সেই পইচা 100 টকাটো সেই বান্দৰটোকে দান কৰি দিলে। তাৰমানে বান্দৰ কেলৈ নচুৱাই, আৰু পইচা তুলিবলৈহে। সময়ত টুকুৰি পাতিলে, পইচা ল'লে আৰু বন্দাৰী গুচি গ'ল। যেতিয়া বন্দাৰীটো গুচি গ'ল, তেতিয়া সেই ল'ৰাটো মনত পৰিছে, বোলে দেউতাইতো মোক পইচা 100 টকা দিছিলে ফল মূল কিনিবলৈ, মইতো ইয়াতে খৰচ কৰি দিলোঁ, মোৰ এতিয়া কি হ'ব? এনেকৈ বুলি ভাবি গুণি থাকোঁতেই দেখা পালে যে সেই বজাৰৰ ফল মূলৰ দোকানবিলাকো বন্ধ হ'বলৈ আৰম্ভ কৰিছে লাহে লাহে। এতিয়া আপোনাৰভাৱে কওকচোন বাৰু, তেওঁ যি দুটা কামৰ কাৰণে গৈছিলে, পইচা 100 টকাটো খৰচ হ'ল, ফল মূলো কিনা নহ'ল। এতিয়া আৰু ঘূৰি আহিলে, আহি পেলাই দেউতাকে কৈছে, বোলে আনিলানে ভাল ভাল ফল মূল? বোলে দেউতা মই আনিব নোৱাৰিলোঁ নহয়। বোলে কিয়? মইতো তোমাক সময়মতে পঠিয়াইছিলোঁ, টাইম মতে। বোলে দেউতা মই আনিব নোৱাৰিলোঁ। দেউতাকে কৈছে, বাৰু ঠিক আছে, বাৰু আনিব নোৱাৰিলা নাই, মোক পইচাটোকে ঘূৰাই দিয়া। এতিয়া আপোনাৰভাৱে কওকচোন বাৰু, ফল মূল নানিলে নাই, এই পইচা 100 টকাটো ক'ৰ পৰা দিব বাৰু সি, হয়নে? দিব পাৰিব জানো? নোৱাৰে নহয়। এতিয়া এই কাহিনীটো বুজি লওঁ আমি অকণমান আধ্যাত্মিকতাৰ মাজেদি দেই। আপোনাৰহক সকলোৱে কথাখিনি নিজৰ লগত তুলনা কৰিব। এতিয়া আহোঁ আধ্যাত্মিকতাৰ মাজলৈ, যে ইয়াত কি আধ্যাত্মিকতা সোমাই আছে। সেই ল'ৰাজনৰ দেউতাক যে আছিলে, আপোনাৰ মোৰো এজন দেউতা আছে বোলে। এজন কোন? পৰমাত্মা ভগৱন্ত, হয়নে বাৰু? আমি তেওঁৰ সকলোৰে সন্তান, আমি অংশ। তেওঁ আমাক কি কৰিলে? পইচা 100 টকা এটা দি বজাৰলৈ পঠিয়াইছে। পইচা 100 টকাটো কি বোলে? আপোনাক মই 100 বছৰ দি পঠিয়াইছে, হয়নে? আপোনাক মোক সকলোকে গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্যৰ আয়ুহত বৰিষ বিংশতি, হয়নে? 100 বছৰ 100 টকা এটা দি পঠিয়াই দিছে। ক'লৈ? বোলে বজাৰলৈ পঠিয়াইছে। কি কৰিবলৈ? ভাল ভাল ফল মূল কিনিবৰ কাৰণে। বজাৰ কোনখন? এইখন সংসাৰ বজাৰখন, হয়নে বাৰু? এই সংসাৰ বজাৰখনলৈ ভাল ভাল ফল মূল কিনিবলৈ পঠিয়াই দিছে। এতিয়া ভাল ভাল ফল মূল কি? ভাল কৰ্ম, সৎকৰ্ম, পৰোপকাৰ, ঈশ্বৰৰ নাম, হয়নে? এই পুণ্য গোটাবৰ কাৰণে আপোনাক মোক পঠিয়াইছে। এই ভাল ভাল ফল মূলখিনি কিনিবৰ কাৰণে পইচা 100 বছৰ দি পেলাই মায়া বজাৰলৈ পঠিয়াইছে। এতিয়া এই মায়া বজাৰলৈ আহি পেলাই আপুনি মই কি দেখিলোঁহি? বোলে বন্দাৰী এটাই বান্দৰ এটা নচুৱাই আছে, হয়নে? এতিয়া সেই বান্দৰ নাচটো কি বাৰু? আপুনি মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে যে দৌৰি ফুৰিছোঁ, হয়নে বাৰু?
বোলে হেৰা ইপিনে যাব লাগে নহয়, বোলে অমুকলৈ যাব লাগে নহয়, তমুকলৈ যাব লাগে নহয়, হয়নে নহয়? এই যিটো ব্যৱস্থা এইটো কোৱা হৈছে বান্দৰৰ নাচোন। আপুনি মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইটো মাজতে সোমাই আছোঁ নাই বাৰু? সেইটো কৈছে বান্দৰ নাচোন। আৰু এই বান্দৰ নাচোনটো থাকোঁতে 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 আপুনি মই বিভোৰ হৈ গ'লোঁ, হয়নে বাৰু? অকণমান ল'ৰাটোৱে দেউতা দেউতা বুলি মাতিলেই পাহৰি গ'লোঁ ঈশ্বৰলৈ। ভাৰ্যাগৰাকীয়ে অকণমান মৰম চেনেহ কৰিলে পাহৰি গ'লোঁ ঈশ্বৰলৈ। সুখ আছে আৰু কোনে ঈশ্বৰৰ নাম লয়, হয়নে নহয়? নাতিকেইটাই ককা ককা বুলি মাতিলে আমি পাহৰি গ'লোঁ, হয়নে বাৰু? ঈশ্বৰলৈ মনতে নপৰে আমাৰ। এই মায়া সংসাৰতে বিভোৰ হৈ থাকোঁতে 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 হৰি কথা পাহৰি গ'লোঁ। ইতিমধ্যে বৃদ্ধ বয়সটো আহিলে। এদিন ডাঙৰ বেমাৰ এটা হ'ল, মনত পৰিলে বোলে ঈশ্বৰৰ নাম ল'ব লাগে নহয়, হয় নহয়? আমিতো আহিছিলোঁহে এইকাৰণে। সেই বুলি ভাবোঁতেই মতিটো আহোঁতেই বোলে দোকানবিলাক বন্ধ হ'বলৈ আৰম্ভ কৰিলে। বোলে দোকানবিলাক কি এতিয়া? আপুনি মই চকুৱে নেদেখা হ'ম, এই দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে। কাণেৰে নুশুনা হ'ম, এই দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে। ভৰিকেইটা ভকত তীৰ্থলৈ আহিব নোৱাৰিম, এই দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে। কথা মনত নাথাকিব, এই স্মৃতি দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে, হয়নে বাৰু? সেইকাৰণে গভৰ্ণমেণ্টেও কি কৰে, 60 বছৰৰ পিছত এজনে আৰু দায়িত্ব চলাব নোৱাৰে বুলি চাৰ্টিফিকেট এখন ৰিটায়াৰ বুলি দি পঠিয়াই দিয়ে, হয়নে বাৰু? তাৰমানে ইয়াৰ পৰা আপুনি মই কি বুজিছোঁ, সেইটোৱে বুজা নাই জানো বাৰু? এই দোকানকেইখন বন্ধ হৈ হৈ গৈ আছে গৈ আছে গৈ আছে। যেতিয়া দোকান বন্ধ হোৱাৰ শেষত আপুনি মই এই শৰীৰটোত এৰি পেলাইনি গুচি যাম ভগৱন্তৰ ওচৰলৈ, এই দেউতাজনৰ ওচৰলৈ। ল'ৰাটো আহিছে নহয়, আপুনি ময়ো যাব লাগিব দেই, আমাৰ দেউতাৰ ওচৰলৈ আপুনি ময়ো যাব লাগিব। যোৱাৰ পিছতে দেউতাকে এতিয়া হিচাপ বিচাৰিছে, বোলে ভাল ভাল ফল মূল আনিলানে? আপোনাক মোকো ভগৱন্তৰ হিচাপ ল'ব। মনুষ্য শৰীৰটো দিছিলোঁ, কিমান ভাল কৰ্ম কৰিলা, কিমান পুণ্য গোটালা, কিমান মোৰ নাম ল'লা, মোক হিচাপটো দিব লাগিব এতিয়া, হয়নে? আৰু যদি সেইখিনিকে কৰিব পৰা নাই, তেতিয়াহ'লে 100 বছৰটো ঘূৰাই দিয়া, আপুনি মই দিব পাৰিম নহয়। তাতে দেখোন বান্দৰৰ নাচটোতে 100 বছৰ 100 টকাটো খৰচে কৰি পেলালোঁ দেখোন, হয়নে নহয় বাৰু? আপুনি মই দিব পাৰিম নি? নোৱাৰোঁ। এতিয়া আহোঁ এই বাস্তৱসন্মত পৃথিৱীলৈ। চাওক, গভৰ্ণমেণ্টে পান কাৰ্ড নামৰ এটা কাৰ্ড উলিয়াইছে, বোলে কেলে? তাত বোলে গম পায় কিমান ব্যৱসায় বাণিজ্য কৰিছে, টেক্স ল'ব লাগে বোলে, হয়নে বাৰু? তাতে গম পায়। ইহ সংসাৰত এই পৃথিৱীতে আপোনাৰ মোৰ খবৰ ৰাখিছে গভৰ্ণমেণ্টে, আৰু টেক্স লৈছে আপোনাৰ মোৰ পৰা। ভগৱন্তই অমূল্য 100 বছৰ দি পেলাই তেওঁ বা বৈকুণ্ঠলৈ গ'লে তেওঁ টেক্সৰ টোপোলাটো খুলিব নাই বাৰু? কওকচোন আপোনালোকে, তেওঁ পুণ্য টোপোলাটো খুলিব নাই বাৰু? নিশ্চয় খুলিব। মোৰ নাম কিমান ল'লা, পুণ্য কিমান ল'লা, তেওঁ খুলিবই। তেতিয়া আপুনি মই উত্তৰ দিবলৈ কিবা থাকিব জানো? আপোনাৰ হবে উত্তৰ দিব পাৰিব। কেলেই? বোলে তাঁতি বাপৰ গৃহত আহিছিলোঁ, বৈকুণ্ঠৰ কৃষ্ণ কথা অলপমান হ'লেও শুনিছিলোঁ, প্ৰভু তোমাৰ নাম অলপমান হ'লেও শুনিছিলোঁ, আপোনালোকে উত্তৰ দিব পাৰিব। কিন্তু যিসকলে ঈশ্বৰৰ নাম নোলোৱাকৈ গুচি গ'ল, সিহঁতে বাৰু উত্তৰ দিব পাৰিবনে? নোৱাৰে। সেইকাৰণে গুৰুজনাই আমাক কীৰ্তনৰ শেষৰ ফালে কৈছে, প্ৰহ্লাদৰ কথোপকথন আনি পেলাইনি লিখিছে, ৰাম মনুষ্যৰ আয়ু হত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যাই জানিবা নিদাত। 100 বছৰ দিছে, শুওঁতে বোলে 50 বছৰ গুচি যায়। বোলে কেনেকৈ? 24 ঘণ্টা এটা দিন, হয়নে বাৰু? দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা। ৰাতি 12 ঘণ্টা আকৌ শুবলৈ লাগে নহয়, দিনত হোৱাখিনি আছেই, হয়নে বাৰু? এনেকৈ ধৰণে কাটি দিওঁতে দিওঁতে 50 বছৰ গুচিয়ে গ'ল, থাকিলে আধা। তাৰে বাকীকেইটা বছৰ কেনেধৰণে যায়? ৰামে নেওদখ বৰিষ যায় ধনয়ো পাৰ্জন্তে, বিংশতি বৰিষ আয়ু যায় মলন্তে। এটি ল'ৰা 20 বছৰলৈকে গাত কথাই নালাগে, এনেকুৱা খেলা ধূলা কৰিয়ে কটাই দিয়ে জীৱন। 10 বছৰটো ক'ত গ'ল বোলে? এই বান্দৰৰ নাচটোত বোলে গুচি গ'ল, হয়নে বাৰু? অলপ আগতে ওলাইছিলে নহয়।
তাতে 10 বছৰ গুচি গ'ল, 50, 20 আৰু 10, 80 বছৰ গ'লেই, হয়নে বাৰু? এতিয়া লাষ্টত থাকিলে 20 বছৰ। এই ৰামে বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নুহিকে শকতি, হয়নে বাৰু? আপুনি মই ভকত তীৰ্থলৈ আহিব নোৱাৰিম, কঁকাল বিষাব, মূৰ বিষাব, এনে বাৰু। ভকত তীৰ্থ এনেকৈ বহি থাকিব নে? এতিয়া কঁকাল বিষালে কেইজনমান উঠি গ'লেই এতিয়া, জৰা ৰোগে লগ ল'ব আপোনাক মোক। কিবা এটা ভাল কৰ্ম কৰোঁ বুলি ক'লেও আপুনি মই কৰিব নোৱাৰিম। সেইকাৰণে প্ৰহ্লাদে কৈছে, হে দৈত্য শিশুসকল, ৰামে হেন জানি শিশু হ'ব, এৰিয়া নকৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, হয়নে বাৰু? এই জীৱনটো এনেধৰণে যায় হে দৈত্য শিশুসকল। গতিকে কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰা। এতিয়া আমাক বহু দেউতাই আকৌ কি কয়, বোলে বাপ আমি বোলে পৰম দুখী, বোলে কেলে? বোলে আমি বহুত মানে আধা বয়স যোৱাৰ পিছতহে বোলে ভকতি পাইছোঁ, হয়নে? তেতিয়া আমি কওঁ বোলে দেউতা এইটো কথা নহয়। এই কুমাৰকাল শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে। এটা হৈছে আমাৰ যিটো কোমলীয়া অৱস্থা, মানে আৰম্ভণিৰ পৰাই ধৰা বয়সটো, সৰুকালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰা। আৰু দ্বিতীয়টো হৈছে যে আপুনি যেতিয়াৰ পৰাই ভকতি বস্তু পালে তেতিয়াৰ পৰাই যদি আচৰণ কৰিবলৈ লাগি যায়, সেইটোকো কুমাৰকাল বুলি কৈছে দেই দেউতাহঁত। তেতিয়াৰ পৰাই যদি আপুনি মই ধৰিবলৈ লওঁ, তেতিয়াহ'লে আপুনি ময়ো ইহকাল পৰকাল দুয়োটাতে পুণ্য গোটাবলৈ সক্ষম হ'ম। বোলে ইয়াৰ উদাহৰণ কোন? অজামিল, হয়নে নহয় বাৰু? অজামিলে দেখোন মৃত্যুৰ সময়তে ঈশ্বৰৰ নামক আশ্ৰয় কৰি পেলাই গতি পাইছিলে। তেওঁৰ নিচিনা পাপী দেখোন নাছিলেই সেইখিনি সময়ত। তেতিয়াহ'লে আপুনি মইতো সেইখিনি কৰিবলৈ যোৱা নাই, তেনেহ'লে আপুনি মই কি গতি নেপাম নি? অজামিলে যদি গতি পাইছে, আপুনি মই কিয় নেপাম, হয়নে নহয়? সেইকাৰণে আমাক কৈছে যে প্ৰহ্লাদে কৈছে কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰা, নহ'লে আমাৰ কি হ'ব জানে? পিছত বোলে কান্দিব লাগিব। আহিছিলোঁ মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ, ৰাম ভাল বস্তু কিনা নহ'ল, মায়াকহে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল, মন ভাৱনা তুতি ভাহি গ'ল, হয়নে? সেই ভাল বস্তু আমাৰ কিনা নহ'ব দেই বা সমস্ত। গতিকে এইখিনিলৈকে অকণমান পাঠে আমাক কৈছে যে কোনোবা এজন কথা কোৱা, ঈশ্বৰৰ কথা কোৱা কোনোবা এজন থাকিলে শ্ৰদ্ধা কৰি শুনিবা, শুনাসকল থাকিলে তুমি নিজে ক'বা, আৰু এই শুনা আৰু কহন্তাও যদি নাথাকে তেনেহ'লে অকলেই হ'লেও হৰি কীৰ্তন কৰিবা, নহ'লে স্মৰণ কৰিবা কৃষ্ণ। ছবিচন্দ্ৰভাগী আহিছে, আৰু এই ছবিচন্দ্ৰভাগীত গুৰুজনাই আমালৈ বৰ দুটিমান সুন্দৰ দৰ্শন দিছে। ইয়াতে কৈছে যে হেন কথা মনে ধৰি জ্ঞানত কৰ্মত কৰি কীৰ্তনক কৰিবা আদৰ, পৰম নিৰ্মল জ্ঞান ভকতি বৰ্জিত হৈলে তাতো সিদ্ধি নাহিকে লোকৰ। ভগৱন্তুক বস্তুত পাবৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন মাৰ্গবিলাক আছে যদিও কিন্তু শ্ৰৱণ কীৰ্তনৰ সমান শ্ৰেষ্ঠ ভকতি নাই বুলি কৈছে দেই। সেইকাৰণে আপোনাক মোক কৈছে যে এই ভকতি আচৰণ কৰিলে আপোনাৰ মোৰ ইহলোকত শান্তি, মৰিলে সদগতি পাম বুলি কৈছে। আৰু এই ভকতি কেনেধৰণৰ হ'ব লাগিব? একেবাৰে নিষ্কাম, নিস্বাৰ্থ হ'ব লাগিব দেই। ভগৱন্তৰ বস্তুৰ প্ৰতি একো স্বাৰ্থ ৰাখিব নালাগিব আপুনি মই। স্বাৰ্থত কোনে কাক ভাল পায়নো? স্বাৰ্থত ভাল পোৱাজনক বেপাৰী বুলি কৈছে, হয়নে বাৰু? কিয়? আমি মা দেউতাক কিবা স্বাৰ্থত ভাল পাওঁ নি? নেপাওঁ। আমি মা দেউতাক নিস্বাৰ্থভাৱে ভাল পাওঁ। ঠিক তেনেকৈ ধৰণে জগতৰ ঈশ্বৰৰ সন্তান আমি সকলো
সেই জগতৰ ঈশ্বৰে আপোনাক মোক সকলো দিলে, হয়নে বাৰু? কৃষ্ণ। গতিকে ভগৱন্তই সকলো দিলে আপোনাক মোক, হয়নে নহয় বাৰু? দিলে নাই বাৰু? অমূল্য ৰত্ন মনুষ্য হৰি দিলে, তাতে সৰ্বাংগ সুন্দৰ এটা হৰি দিলে, হয়নে? সুখৰ পৰিয়াল এটি দিলে আপোনাক মোক। দুখ বাৰু আছে, দুখ চবৰে আছে, তথাপিতো কিন্তু সুখৰ এটা পৰিয়াল দিছে। এই দিয়াৰ পিছতো যে ভগৱন্তই মানে এইখিনি দিয়াৰ পিছতো আপুনি মই তেৰাক কেনেধৰণে ধন্যবাদ দিব লাগিব বা কেনেধৰণে তেওঁৰ পৰা আমি কিবা বিচাৰিব লাগিব, স্বাৰ্থত বিচাৰিব লাগিব বুলি কিবা কথা আছে জানো? নাই, হয়নে? আমি স্বাৰ্থ ৰাখিব নেলাগে কেতিয়াও। আমাৰ প্ৰাৰ্থনাটো কেনেধৰণে হ'ব লাগিব? গুৰু দুজনাৰ দৰে হ'ব লাগিব। শংকৰ মাধৱ গুৰুৱেও কি কৰিছে? প্ৰাৰ্থনা কৰিছে। তেওঁলোক দুজনেও এটা স্বাৰ্থ ৰাখিছে, কিন্তু তেৰা হ'বৰ স্বাৰ্থ আপোনাৰ মোৰ দৰে নহয়, হয়নে বাৰু? আপুনি মই বিভিন্ন বিষয়বস্তু বিচাৰি পেলাই যদি ভাল পাইছোঁ, কিন্তু তেৰা হবে সেইটো প্ৰাৰ্থনা কৰা নাই। অ ত্ৰাহি গোপাল কৃপাল স্বামী, অ মজিলো বব ভৱ জলধিত আমি। আমি সেই বাটতে ভিতৰত থাকোঁতে আমাৰ বাপজনা ইমান সুন্দৰকৈ নামষাৰ গাই আছিলে, হয়নে বাৰু? হে প্ৰভু, এই সংসাৰৰ সাগৰত মজি আছোঁ আমি, জন্ম হৈছোঁ মৃত্যু হৈছোঁ, জন্ম হৈছোঁ মৃত্যু হৈছোঁ, এই দুখালয় সংসাৰখনৰ পৰা আমাক উদ্ধাৰ কৰা প্ৰভু, এই বুলি গুৰুজনাই প্ৰাৰ্থনা কৰিছে, হয়নে বাৰু? আৰু মাধৱ গুৰুজনাই আকৌ কি বুলি প্ৰাৰ্থনা কৰিছে? যাদৱ জয় যদুপতি, তোমাৰ চৰণে লাগো, ও যাদৱ জয় যদুপতি, তোমাৰ চৰণে লাগো, শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো, হয়নে বাৰু? কাকুতি কৰি ভগৱন্তৰ চৰণত কেৱল ভকতিহে মাগো, এই প্ৰাৰ্থনাটো আপোনাৰ মোৰ হ'ব লাগিব দেই বাৰু। সেইকাৰণে বৰ সুন্দৰকৈ ইয়াত কৈছে। তাৰপিছত ক'লে, পিছত গৈ পেলাইনি ক'লেগৈ, সৰ্বোত্তম যিটো কৰ্ম কৃষ্ণত নৰপিলা যেৱে, সিও শুৱে আপুনি বিফল, নিন্দিত সকাম কৰ্ম টান কি কহিব কথা, দেখা হৰি ভকতিৰ বল, হয়নে বাৰু? এই ভগৱন্তৰ যিটো বিষয়, ইয়াত যদি কোনোবাই নিন্দাও কৰিছে, সেই সকলো কি হ'ব পাৰে? সিও হৈ বিফল, সৰ্বোত্তম যিটো কৰ্ম কৃষ্ণত নৰপিলা, টান কি কহিব কথা, দেখা হৰি ভকতিৰ বল। কোনোবাই যদি কাৰোবাক নিন্দাও কৰিছে বা কিবা বেয়া কথাও কৈছে, হয়নে বাৰু? কাৰোবাক ককৰ্থনাও কৰিছে, কিন্তু ভগৱন্ত বস্তুক আশ্ৰয় কৰিলে সেই বিষয়বস্তুৰ পৰা ধুনীয়াকৈ তেওঁ ৰক্ষা পাব পাৰে। কেশৱৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, তাক জীৱা শুনন্তে সাদৰে, এতেকে কৃষ্ণৰ পাদ পদ্ম নপাহৰি, আৰু অচিৰ কালত ফল ধৰে, হয়নে? আপোনাভাৱে আজি যিকণ পুণ্য গোটালে, এই পুণ্যকণ কৈছে অক্ষয় আৰু অব্যয়। এই পুণ্যকণৰ কোনো কাৰণে ক্ষয় নাই বুলি কৈছে, হয়নে বাৰু? কেলৈ ক্ষয় নাই বুলি কৈছে? যে ভগৱন্তৰ নাম বস্তু ইমানেই পবিত্ৰ, ই কেতিয়াও বিনাশ নহয়, অবিনাশী, হয়নে বাৰু? অবিনাশী ফল বুলি কৈছে, হৰি নাম অবিনাশী ফল।
বোলে উদাহৰণটো কি? ইয়াৰ উদাহৰণে হৈছে ধ্ৰুৱ, ইয়াৰ উদাহৰণে হৈছে প্ৰহ্লাদ, ইয়াৰ উদাহৰণে হৈছে বলি, ইয়াৰ উদাহৰণে হৈছে কোন? জড়ভৰত, হয়নে? আৰু ইয়াৰ উদাহৰণে হৈছে কোন? আপুনি মই সকলো দেই। এই নাম বস্তুক আপুনি মই ইহজন্মত পোৱা সম্পদ নহয় এয়া। কিছুসকল যে সৰুৰ পৰাই যে ঈশ্বৰৰ নাম বস্তু সলসলীয়াকৈ মুখৰ জিভা আগত আহি থাকে, কি কাৰণ বাৰু ইয়াৰ, হয়নে? তেওঁলোকে সিটো জন্মত লৈ আহিছে সংস্কাৰ হিচাপে। গীতাত কৈছে জীৱৰ মৰণ নাই, হয়নে বাৰু? কিন্তু জীৱৰ গতি আৰু সংস্কাৰ আছে বুলি কৈছে। আপুনি মই সংস্কাৰ লৈ যাব পাৰোঁ ইহজন্মৰ পৰা পৰজন্মলৈ দেই। লৈ গৈছিলে নহয় জড়ভৰতে, নিছিলে নাই বাৰু? যদিও কৰ্মদুখত পৰি হৰিণৰ গৰ্ভ জন্ম হৈছিলে, কিন্তু তেওঁ জাতিস্মৰ গুণটো, ভকতি জ্ঞানটো তথাপিতো আছিলেই তাত। তেতিয়াহ'লে আপোনাৰ মোৰ নাথাকিব নেকি? হয়নে নহয়? সেইকাৰণে কৈছে জীৱৰ গতি আৰু সংস্কাৰ আছে। সেইকাৰণে সংস্কাৰটো বহুত ডাঙৰ এটা বিষয়। আপুনি মই মৰিবৰ সময়ত যিটো সংস্কাৰ লৈ প্ৰাণটো ত্যাগ কৰিম, হয়নে বাৰু? সেই সংস্কাৰে পূৰ্ব দেহ কৰে ত্যাগ, হয়নে? পূৰ্ব দেহ ত্যাগ কৰি পুনৰ এটা নতুন শৰীৰ ধাৰণ কৰে। সেইকাৰণে আমাৰ কিছুমান আইতা ককাই কি কয় বাৰু? মানে দাঁতেই নাথাকে, হয়নে বাৰু? যাবলৈ হ'লেই কি বুলি কয়? বোপাই মোক খাচী অকণ খাবলৈ মন গৈছে, মোক যেনে তেনে খুৱাই দিবাচোন মৰিব সময়ত, হয়নে? বোলে মোৰ ডাঙৰ ল'ৰাটো চাবলৈ মন গৈছে, মোৰ ডাঙৰ ছোৱালীজনী চাবলৈ মন গৈছে, হয়নে? গীতাত অৰ্জুনক কৈছে যে হে অৰ্জুন, যেনেধৰণে ভাৱনা লৈ জীৱটো ত্যাগ কৰিব, পিছৰ জন্মত সেনেধৰণেই জন্ম ল'ব লাগিব, হয়নে? হয়নে নহয়? কোনোবাই যদি বোলে মাছ মাংস খাম বুলি মৰিবৰ সময়ত যদি মনত পৰে, মাছ মাংসৰ লোভটো যদি থাকি যায়, তেতিয়া কি বুলি কৈছে? ৰামে যিটো জনে প্ৰাণী ৰজে, দ্ৰোহ কয়াচৰে, কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে, ৰাম মৰি আনৰক ভুঞ্জে, অসুৰ জন্ম পাই, পাছে বাঘ সৰ্প হৈয়া, ফুৰে মাংস খাই। মনত ৰাখি লওক দেই কথাটো। আমাৰ স্বয়ং গীতাত ভগৱন্তই কৈছে এষাৰ কথা। আপুনি মই প্ৰাণী হিংসা ভাৱনাটো লৈ যদি কেনেবাকৈ গুচি গ'লোঁ, হয়নে? মাছ মাংস হাৰ্দি চুবোৱাটো কুকুৰ মেকুৰীৰ কাম দেই। সেই যোনিত জন্মগ্ৰহণ কৰি আপুনি মই ঘূৰি ফুৰিব লাগিব হিংসা কৰি কৰি, বেলেগক হিংসা কৰি কৰি। সেইকাৰণে কৈছে সংস্কাৰ হোৱা, ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰা। শেষত এইখিনিলৈকে বৰ এটি সুন্দৰ আৰু কথা ক'লে, এতেকে কৃষ্ণৰ পাদ পদ্ম নপাহৰি আৰ, অচিৰ কালত ফল ধৰে, কৃষ্ণৰ স্মৰণে তাৰ প্ৰথমে পাতক নাখে, কৃষ্ণত কৰাৱে নিষ্ট বুদ্ধি, হয়নে? এতিয়া আপুনি মই এই বিষয়টোৰ পৰা অকণমান যাতে ফালৰি কাটি ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিলে অচিৰ কালতে আপুনি মই ফল পাম। বোলে কি? এই বৈকুণ্ঠ ধামত যদি আজি কোনোবা প্ৰথম আহিছে, বুজিছেনে? তেওঁ যদি এই কথাকেইটা শুনিছে, শ্ৰৱণ কৰিছে, তেতিয়াহ'লে তেওঁৰ হৃদয়ত অকণমান হ'লেও ক্ৰিয়া কৰিবই। আৰু কৰাৰ পিছত তেওঁ যদি মথন কৰিবলৈ লাগি যায়, বোলে হয় দেই, ভকতি আৰু নেপাম, মানুহৰ শৰীৰটো আৰু নেপাম, হয়নে? আহিছোঁ যেতিয়া অকণমান সাৰ্থক কৰি লওঁ, এই ভাৱনাটো যদি আহি যায়, তেতিয়াহ'লে তেওঁ অচিৰকালতে বাৰু হেৰি পালে নাই বাৰু? ফল পালে নাই বাৰু? কওকচোন আপোনাৰ হবে। আধা বয়সত হ'লেও অচিৰকালতে ফল পালে নাই বাৰু? সেইকাৰণে কৈছে যে অচিৰকালতে ফল পাব। এতিয়া আপুনি মই ভাবি থাকোঁ কি, এটা সৰু কাহিনী আছে, শেষত এই কাহিনীটো কৈ আপোনাৰ হ'বৰ পৰা আমি বিৰতি ল'ব লাগিব। আমাৰ দেউতাও ইয়াতে আছেহি, তেখেত প্ৰচাৰ শাখাৰ, তেখেতৰ নামটো অকণমান পাহৰিছোঁ, তেখেতো আহিছে। যোগেশ লয়িং বাপ আছে, তেৰাহব আমাৰ পিতৃতুল্য। গতিকে আচলতে আমি আপোনাৰ হ'বৰ আগত হৰি কথা ক'বলৈ আহিছোঁ, মানে আমাৰ নিজৰ পক্ষে অলপ অপৰাধী যেনহে লাগিছে। আপোনাৰ হব ইমান শাস্ত্ৰজ্ঞ বেদজ্ঞ দেউতাসকল থকাৰ পিছতো
আকৌ এই অভাজনকহে এই দায়িত্বটো দিছে, হয়নে বাৰু? গতিকে আমি নিজকে দোষী যেন অনুভৱ কৰা হৈছে। তেৰা আহিব,